পিকনিক খাব আহিলো কিন্তু কুকাৰে পাহৰি আহিলো তো কাহিনী মই এনেকুৱা কাইলৈ আমি আমাৰ স্কুলৰ পাৰ্টনাৰ কেইজন মানে খানা এটা খাম বুলি ভাবিলো মানে পইচা পাতি আনিও আজৰি তাকে এতিয়া সন্ধিয়া একদম সৰু সুৰা বজাৰ কৰিবলৈ আছে তাকে সীমা মানে মই আনিব যাওঁ আৰু চেণ্টাৰ সেই প্ৰথমে পইচা এটা উলিয়াই ললো আৰু সৰু সুৰা গ্ৰাম বজাৰ কৰি আৰু ঘৰ আহিলো বাৰু এতিয়া ৰাতিৰ কাহিনী শেষ আৰু ৰাতিপুৱা উঠিয়ে আকৌ বজাৰ আহিছো এতিয়া 8টা বাজি গ'ল কিন্তু কি কুঁৱলী পৰিছে ৰাইজ একো দেখাই নাপায় ভালকৈ বাৰু যি কি নহওক যেন তেন কবি কবি বজাৰ আহি পালোহি আৰু ইয়াৰ পৰা গাজৰ তিয়হ ধনিয়া এনেকৈ অলপমান লৈ ললো এয়া লৈছো অকল চালানৰ কাৰণে এতিয়া সকলো যোগাৰ হৈ গ'ল এতিয়া ওলাই মেলি আমি আজৰি এইফালে মোৰ পাৰ্টনাৰ কেইটাক বাই বাই দি থৈ মই ওলাই দিলো আহি দেখো এইফালে সীমানে লাই পাত ছিঙি আছে ব্ৰইলাৰ মাংসত দিবলৈ একো নাই চবৰে দিব পাৰি বাৰু আমাৰ গেংটোৰ দুটা আৰু প্ৰাণী আহি পালেহি এতিয়া লাহে লাহে সকলো বস্তু বাইকত ওলমাই লৈ যাব ওলালো এয়া 10টা বাজি পাৰ হ'ল কিন্তু কুঁৱলী যোৱাই নাই আজি দিনটো চাগে কুঁৱলীৰ মাজতে পাৰ কৰিব লাগিব আকৌ ৰ'ব আধা বাৰতে আহি পাওঁতে মনত পৰিল মেইন মালটো পাহৰিয়ে আহিলো কুকাৰ অনাই নাই ভাত ক'ত বনাম এতিয়া আকৌ উভতি আহি কুকাৰ লৈ আকৌ আহি আছো উৰি উৰি এতিয়া লাষ্ট আৰু 2টা প্ৰাণী আছে সিহঁতক লৈ পেলাই যাওঁগে আৰু খানা ভাগ খাই আহোঁগে বাৰু সকলো আহি পালেহি টোটেল প্ৰাণী আমি 6টা আছো আমি এনেকে কমকে যাওঁ সংগীত বুলিবলৈ সৰুকে এইটোৱে আছে বাজেট নাই ৰাইজ গানটো ডাঙৰ নহ'লেও হ'ব কাণৰ ফুটাই দি পাৰ হ'লেই হ'ল বাৰু এতিয়া আমি গৈ আছো চিলডুবি আৰু আজিলৈ ইমানেই কাইলৈ কম ইয়াৰ পাছৰ কাহিনীখিনি